হেল্ল' গাইছ, এয়া আমি বৰ্তমান ৰাতিপুৱাৰ ভাগত ওলাইছোঁ নতুন বছৰৰ নতুন এটা পিকনিক আৰু আমি যাব ওলাইছোঁ। আৰু আমাৰ লগত আছে আমাৰ মনুদা, আৰু মনুদাই কিবা এটা কৈ দিব আপোনালোকক। আৰু দেৰিকৈ হ'লেও আপোনালোকৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া মনুদা কিবা এটা কৈ দিয়ক, অনুভৱ কেনেকুৱা আজি পিকনিক? নমস্কাৰ। আমি আজি কুৰুৱা আৰু চাবলৈ যাবলৈ ওলাইছোঁ। আৰু আমাৰ ইতিমধ্যে বেলেগ মানুহ নাই, আমাৰ ঘৰৰ গোটেইখিনি পৰিয়াল ওলাইছোঁ। তই লুকুৱা কোৱাই এয়া ভিডিঅ' পুৰা কামত ব্যস্ত হৈ আছে পিকনিকৰ, ফুল এক্সাইটেড। এইবিলাক আমি কলপাত বাচন বৰ্তন পূৰা ক্লিয়াৰ কৰি লৈ লৈছোঁ। আৰু আপোনালোকক একদম গন্তব্য স্থানত গৈ লগ পাম, গতিকে চাই থাকিব। তো গাইজ, আমি বৰ্তমান পিকনিক স্পট আহি পালোঁ কুৰুৱা তামোলপুৰৰ, আৰু আপোনাক দেখুৱাই থাকিম। গতিকে আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়া আপোনালোকক লৈ যাম ব্ৰহ্মপুত্ৰৰ একদম পাৰলৈকে, আৰু চাই থাকক। তো গাইজ, এয়া আপোনালোকে দেখি আছে, এয়া ব্ৰহ্মপুত্ৰৰ পৰা বৰ্তমান আছোঁ কুৰুৱাৰ তামোলপুৰত। আৰু বৰ ধুনীয়া দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু নতুন বছৰ বুলি এনেদৰে পিকনিক এটা আহি গ'লোঁ আমাৰ ঘৰৰ পৰিয়ালৰ লগত। আৰু আপোনালোকে চাই থাকক ইয়াৰ দৃশ্যবিলাক, গতিকে দেখুৱাই থাকিম, চাই থাকক। এয়া আমাৰ যুগল, আহি কেনেকুৱা লাগিছে? পুৰা মজা লাগিছে। এইটো ব্ৰহ্মপুত্ৰ পাৰত আমি আছোঁ, আজি পুৰা খানা খাম আমি। আৰু দেখুৱাই থাকিম বাৰু, আপোনালোকক আহিব এনেদৰে নতুন বছৰ বুলি। আৰু দেখুৱাই আছোঁ, এই চাই থাকক, এয়া ব্ৰহ্মপুত্ৰ নদী। এয়া মনুদা, মনুদা গাইছ, ইয়াৰ পৰা আমি বৰ্তমান পুৰলৈ গৈ আছোঁ। আৰু আমাৰ য'ত ৰন্ধা বঢ়া কাম হৈ থাকিব তাত গৈ পাম। আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি আপোনালোকে চাই থাকিব, বহুত দিনৰ মূৰত আহিছোঁ ব্লগ ভিডিঅ'টি লৈ, গতিকে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু চাই থাকক। তো গাইছ, গৈ আছোঁ। আৰু যিসকলে নতুনকৈ চেনেলটি চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেল্ল' গাইছ, আমি ব্ৰহ্মপুত্ৰ ভাত খানা খাব আহিছোঁ। এইফালে আহক, আমাৰ ব্ৰহ্মপুত্ৰ। এয়া আমাৰ মাইনাবা, আৰু এয়া আমাৰ মুনু। আমি এতিয়া পানী আনিব আহিছোঁ। পানী কৰি থাক, পুৰা পানী কৰি থাক। তহঁতে মই ভিডিঅ' কৰি আছোঁ, টেনশ্যন নল'বি, পানী কৰি থাক মুঠতে। এই কোনে কাম নকৰে, মই কাম কৰোঁ। এয়া আমাৰ যুগল পণ্ডিত। হেল্ল' গাইজ, ৱাও, ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ আমি কুৰুৱালৈ আহিলোঁ বনভোজ খাবলৈ, বৰ ভাল লাগিল। আৰু এয়া ব্ৰহ্মপুত্ৰৰ পঢ়াৰ পৰা আমি পানী তুলি লৈছোঁ ভোজৰ কাৰণে। আমি আজি বৰ ধুনীয়াকৈ আমাৰ ঘৰৰ পৰিয়ালে পিকনিক খাওক মহাভাৰত ব্ৰহ্মপুত্ৰৰ পানীৰ অতি বিতুপন ঠাই। এয়া কুৰুৱাৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ শেষ লাষ্ট গৰাত আমি খানাটো খাইছোঁ। আৰু খাদ্যৰ কাৰণে আমি এয়া পানী লৈছোঁ। এয়া বৰ্তমান আমি ভাত খাব ওলাইছোঁ, আৰু আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক। আৰু মাংস পোৱা নাই গাইছ, মাংস আহিলে আৰু গাইছ, এয়া আমি ভাত খাব ওলাইছোঁ। এয়া দালি, চব্জি, এয়া চালাড, পিঁয়াজ লৈছোঁ। আৰু এয়া মাংস বিলি আছে আমাৰ ভিনদেউৱে। এয়া মাংস, এয়া মাংস
এক পিচ লগাই দিব আৰু ভিডিঅ' আৰু বেছি টাইম নাই হয় নে নহয় আমাৰ যুগল পণ্ডিত মাংস পালি এয়া মাংস পালোঁ আমি গাইজ এতিয়া আমি খাবহে লাগে গাইজ আপোনালোক খাই দেখুৱাই আছোঁ বাৰু পৰিৱেশবিলাক আৰু মুনু তাত বেছি বছি নেকি মাংস মুনু তো গাইজ আমাৰ ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া কিছু সময় ৰৈছোঁ আৰু ইয়াত আৰু অলপ দেৰিকৈ ঘৰলৈ যাম আৰু তো আজিৰ ভিডিঅ'টি ইমানে আছিল যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটি যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ